আমার অল ইন্ডিয়ার আরসি আনফার আলী হক ডাঙরিয়া, আমার ইয়াত উপস্থিত ইডি সঞ্জয় বর্মা জি, আমার সিজিএম HR গৌরাঙ্গ বরগোহাঁই ডাঙরিয়া, ইয়াত উপস্থিত CGM শর্মা ডাঙরিয়া, ইয়াত উপস্থিত CGM RS গাবিয়াল ডাঙরিয়া, আমার বন্ধু সোশ্যাল ওয়ার্কার হিতেশ ফুকন ডাঙরিয়া, অল ইন্ডিয়ার আমার বিষয়া কর্মচাৰীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে আমাৰ হক ডাঙৰীয়াই গোটেই কথাবিলাক আপোনালোক কৈছে যে আমি জন্ম দুলীয়াজানতে হৈছোঁ, এজন নাগৰিক হিচাপে যে আৰু দুলীয়াজানখন আৰু সুন্দৰ হ'ব লাগিব। তাৰ কাৰণে ইতিমধ্যে কোৱা হৈছেই যে কিছুমান কাম অল ইণ্ডিয়াই কৰি দিব লাগিব, আৰু ঠিক তেনেকৈ অল ইণ্ডিয়াত কেইবাটাও কাম ইতিমধ্যে কোৱা হৈছিল। তাৰ ভিতৰত নিশ্চয় আপুনি গম পাইছে যে আমাৰ নেহৰু ফিল্ডত হাইমাক্স লাইট লগোৱাৰ কথা আছিল, কৈছে। তাৰ কাৰণে নিশ্চয় জানে যে থানাৰ সন্মুখৰ যিখন গেট, যাক আমি অল ইণ্ডিয়াৰ হাৰ্ট বুলি কোৱা হয়, তাৰ ভিতৰত মই CMDকো লগ কৰিছিলোঁ এইকেইদিনতে। তেওঁ কৈছে ডাঙৰীয়া খুব সোনকালে কাম আৰম্ভ হ'ব, খুব ধুনীয়া এখন গেট থানাৰ মুখত হ'ব, য'ত নেকি আমাৰ ভিতৰ যিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত সোমাই যোৱা গেটখন সুন্দৰভাৱে নিৰ্মাণ কৰক। কাৰণ আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, মই পেট্ৰলিয়াম মন্ত্ৰী হোৱাৰ পিছত যোৱা হয় দুলীয়াজান, খুব দুলীয়াজানলৈ সোমাই আহোঁতে মানুহে অনুভৱ কৰিব লাগিব। আৰু ঠিক তেনেকৈ আজি ইয়াত এটা আই লাভ দুলীয়াজান বনোৱা হৈছে। মই অনুৰোধ জনাইছোঁ যে বিশেষকৈ গৌৰাঙ্গ ডাঙৰীয়াক, আপোনাৰ লগত বেছিকৈ কথা বতৰা হৈ থাকে, যে পিছফালে যিখিনি মাটি খালী আছে সেইখিনি ফিল আপ কৰি যাতে ধুনীয়া ৱাল এটা আপুনি দিয়াৰ ব্যৱস্থা কৰিব, মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। তাৰোপৰি ইয়াত যিটো পইণ্ট আছে, চৌকিটি ক্লক টাৱাৰ আছে, আমি নামৰূপত ইতিমধ্যে ক্লক টাৱাৰ কাম এখন চলাই আছোঁ। আমি মাৰ্গেৰিটাত এটা ক্লক টাৱাৰ বনাইছোঁ, আৰু সেইকাৰণে এই পইণ্টটোত এটা ধুনীয়া ক্লক টাৱাৰ বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, ডিজাইন কৰি থকা হৈছে। মই নিশ্চয় আপোনাক দেখুৱাম, খুব সোনকালে তাৰ কাম আমি আৰম্ভ কৰিম। ঠিক তেনেকৈ মই ভাবিছোঁ অল ইণ্ডিয়াই আমাৰ আশে পাশে থকা যিবিলাক ৰাস্তা আছে, ৰাস্তাবিলাকত লাইট লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াত বেছি পইচা খৰচ নহয়, তেনেকৈ লাইট লগোৱাৰ ব্যৱস্থা কৰিলে দুলীয়াজান চাবলৈ খুব ধুনীয়া হ'ব। তাৰ উপৰিও আজি কেইদিন আগতে অল ইণ্ডিয়া CMDৰ লগত আলোচনা হৈছিল যে আমি দুলীয়াজানখন এটা মাষ্টাৰ প্লেন কৰাৰ ইতিমধ্যে তেখেতে কৈছে, ছাৰ্ভে হ'ল নহ'ল নাজানো, ছাৰ্ভে কৰাৰ কথা কোৱা হৈছে। এই ছাৰ্ভে হৈ যোৱাৰ পিছত দুলীয়াজানখন প্লেনিং কৰা হ'ব যে আমি হস্পিটেলটো কোন ঠাইত বনালে পানী চানী নহ'ব, কোৱাৰ্টাৰবিলাক কেনেকৈ এটা ঠাইত আমি কোৱাৰ্টাৰবিলাক কৰিব পৰা যাব, তাৰ কাৰণে এটা প্লেনিং কৰি থকা হৈছে। আৰু খুব সোনকালে এইটো হোৱাৰ পিছত দুলীয়াজানৰ অল ইণ্ডিয়াৰ যিখন হস্পিটেল, সেইখন আমি খুব সুন্দৰভাৱে নিৰ্মাণ নিশ্চয় আমি কৰিম। তাৰোপৰি মই মন্ত্ৰী হৈছোঁ, আৰু মই ভাবোঁ যে অল ইণ্ডিয়াৰ কিছু খৰচ কমাবৰ কাৰণেও কাম কৰিছোঁ আমি। এতিয়া আমাৰ যিটো ৰাস্তা, আমি লাহোৱালৰ পৰা আহি থাকোঁতে যিটো ৰাস্তা দুলীয়াজানলৈ আহোঁ, এই ৰাস্তাটো প্ৰায় অল ইণ্ডিয়াই পইচা খৰচ কৰে। কিন্তু এইবাৰ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি এবাৰ 47 কিলোমিটাৰৰ কাৰণে ইতিমধ্যে আমি টকা পাইছোঁ ৱৰ্ল্ড বেংকৰ পৰা, য'ত নেকি আমাৰ লাহোৱালত এটা অভাৰব্ৰিজ বনোৱা হ'ব, ইতিমধ্যে চেংচন হৈছে। আৰু লাহোৱালৰ পৰা আহি টিংৰাই চাৰিলৈকে আহিব, তাৰপিছত তিৱাৰী গলা, তাৰপিছত দেওহাল তিনিআলি, তাৰ হ'ব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত সাংসদ হৈছোঁ, ভাৰত চৰকাৰ মন্ত্ৰী হৈছোঁ, কিন্তু মই এজন ইয়াৰ নাগৰিক হওঁ, আৰু মোৰ দায়িত্বৰ ভিতৰত আৰু দায়িত্ব হিচাপে নিশ্চয় মই এইখিনি অল ইণ্ডিয়া কৰিব লাগিব। ঠিক তেনেকৈ দুলীয়াজান বিহুতলীটো প্ৰায়বিলাক প্ৰগ্ৰাম বিহুতলীত হয়, বিভিন্ন দল সংগঠনৰ হয়, আৰু ওচৰত যিবিলাক কোৱাৰ্টাৰ আছে, এই যিবিলাক মানুহ তেওঁলোকে আমাৰ মাহত 12টা মিটিং হয়, কিন্তু আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক পঢ়াত অসুবিধা হয় বুলি তেওঁলোকে আমাক অভিযোগ কৰে। আৰু সেইকাৰণে এই যিটো ইয়াত কমাবৰ কাৰণে, যাতে মই টিপলিংঘাট হাইস্কুলত পঢ়িছোঁ, টিপলিংঘাট হাইস্কুলত এটা ৰংগমঞ্চ